সৰুপথাৰ সমজিলাৰ বৰপথাৰ টাউনৰ ৩ নং ৱাৰ্ডৰ চন্দন চলিহাই পাচলি ব্যৱসায়েৰে ঘৰখন চলাইছে আৰু তাৰ মাজতেই সংগীত চৰ্চাও কৰি আছে। শুকুৰবাৰে জ্যেষ্ঠ সংগীত শিল্পী তাপস প্ৰতীম বৰাই তেখেতৰ বাসগৃহতে সাধাৰণ জনতা নামৰ গীতটি উন্মোচন কৰে। মৰাণৰ ফিউজন ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰা চন্দন চলিহাৰ কথা সুৰ আৰু কণ্ঠ দিয়া গীতটিৰ সংগীত ৱাছিম আয়ানৰ। বৰ্তমান পৰিস্থিতিক লৈ ৰচনা কৰা সাধাৰণ জনতা গীতটি ধনী মিউজিক আৰু চন্দন চলিহা অফিচিয়েল পেজত উপলব্ধ হ'ব। ২০১৭ চনৰ পৰাই চন্দনে সংগীত জগতৰ লগত জড়িত হৈ আহিছে। তাৰ বহু আগৰ পৰাই কবিতা লিখিছিল। কুসুম কৈলাশ, মাধৱ ৰঞ্জন, কৃষ্ণৰাজ আদি বহু জনপ্ৰিয় গায়কৰ সান্নিধ্য লাভ কৰিছে। চন্দনে লিখা বহু গীত ইতিমধ্যে জনপ্ৰিয় হৈছে। মোৰ এটি গীত আপোনালোকৰ মাজলৈ শুভমুক্তি কৰি দিছোঁ। যিহেতু গীতটো ধনী মিউজিকত আছে আৰু মোৰ চন্দন চলিহা অফিচিয়েল পেজত আছে আৰু গীতটো আপোনালোকে সকলোৱে মৰম দিব বুলি মই এটি গীত কৰিছোঁ আৰু গীত কৰা হৈছে মই কৰি আছোঁ যিহেতু আপোনাৰ ২০১৭ চনৰ পৰা এই গীতৰ লগত জড়িত হৈ আছোঁ। তাৰ আগতো মই বহুত অনুষ্ঠান কৰিছোঁ, কিন্তু আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন দাৰ গীতবিলাক গাই অনুষ্ঠানবিলাক পাৰ কৰিছিলোঁ। আৰু আগত মই কবিতা লিখিবলৈ চেষ্টা কৰিছিলোঁ। কবিতা বহুত লিখিছিলোঁ। কবিতা লিখি তাৰ পিছত আপোনাৰ ২০১৭ চনৰ পৰা মই এটি গীত কৰিছিলোঁ। গীতটো কৰা হৈছিলে আমাৰ গোলাঘাট পৰিমলদাৰ চেটাপত কৰা হৈছিলে। তাৰ পিছত এটি কৰিলোঁ আপোনাৰ ডাউনটাউন আপোনাৰ গুৱাহাটী আৰু ৩ নম্বৰ গীতটো কৰা হৈছিলে আপোনাৰ ৰং ষ্টুডিঅ' যোৰহাটৰ। আৰু তাৰ পিছতেই আমাৰ সকলোৰে মৰমৰ শিল্পী মাধৱ ৰঞ্জন ককাইদেউৰ লগত চিনাকি হ'লোঁ আৰু তেখেতলোকৰ থ্ৰুৱেদি মই কৈলাশ দা, কুসুম কৈলাশ, নীল আকাশ, ৰমেন দানৱ, কৃষ্ণৰাজ সকলোকে মই লগ পালোঁ আৰু তেখেতলোকে মোক যেনেকৈ পৰামৰ্শ দিলে যে এনেকৈ কৰিব লাগে, এনেকৈ কৰিব লাগে, এনেকৈ কৰিলে ভাল হ'ব। আৰু মই গীত লিখিছিলোঁ, কিন্তু ভুলবোৰ আঙুলিয়াই দিছিলে তেখেতলোক আৰু এনেকৈ কৰিলে ভাল হ'ব। তেখেতলোকৰ আশীৰ্বাদত মই গীত কৰিবলৈ আজি সক্ষম হৈছোঁ। আজি যিহেতু এলবামটো মুকলি কৰি দিছোঁ সাধাৰণ জনতা, যি পৰিস্থিতি হৈ আছে তাক লৈ মই এই গীতটো অকণমান মেছেজ এটা দিবলৈ বিচাৰিছোঁ। গীতটো মোৰ নিজা লিখা আৰু সংগীত কৰিছে আমাৰ ভাইটি ৱাছিম আয়ান আৰু ৰেকৰ্ডিং হৈছে ফিউজন ষ্টুডিঅ', ৰাজীৱ শৰ্মা ডাঙৰীয়াৰ তেখেতৰ ষ্টুডিঅ' হয়। আৰু ইয়াত মানে বহুতো মানুহ জড়িত আছে আৰু তাৰ মানে ধীৰাজ কাশ্যপ মোৰ বন্ধু আৰু তাতে আপোনাৰ শৰ্ট চাবোন তেখেতে আজি অসমত যিমান সৃষ্টি মানে যিমান গীত আজি পপুলাৰ হৈ আছে, পাব্লিচিটি হৈ আছে, তেখেতৰ গীত আজি বোকা এলবামটোৱে হওক, কুসুম কৈলাশৰ আৰু ডিস্কো ভণ্টিয়ে হওক, তেখেতৰ গীত আৰু তেখেতলোকৰ আশীৰ্বাদত মই গীত লিখিবলৈ মাথো চেষ্টা কৰিছোঁ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।